1653 খ্ৰীষ্টাব্দত আহোম ৰজা সুতমলাৰ দ্বাৰা মাজুলীত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰই অসমৰ বিভিন্ন সত্ৰৰ ভিতৰত উল্লেখযোগ্য স্থান দখল কৰি আহিছে। আউনীআটী নামটো মাজুলীৰ সামান্য উচ্চ ভূমিৰ পৰাই উদ্ভৱ হৈছে, য'ত সত্ৰ প্ৰতিষ্ঠা হৈছিল, যিটো আউনী পাণ নামৰ এক প্ৰকাৰৰ সুমথিৰাৰ লতা গছত প্ৰচুৰ পৰিমাণে আছিল। এই সত্ৰখন অসমৰ বৈষ্ণৱ ধৰ্ম আৰু ক্ষত্ৰিয় সংস্কৃতিৰ কেন্দ্ৰবিন্দু আৰু ৩৫০ বছৰতকৈও অধিক সময় ধৰি আধ্যাত্মিক আৰু সাংস্কৃতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে। আহোম ৰজা সুতমলাই পৰৱৰ্তী সময়ত আউনীআটী সত্ৰৰ প্ৰথম সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ পৰা হিন্দু ধৰ্ম অৰ্থাৎ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি 1653 চনত শ্ৰী শ্ৰী আউনীআটী সত্ৰ প্ৰতিষ্ঠা কৰে। সত্ৰ ৰক্ষণাবেক্ষণৰ বাবে আহোম ৰজাৰ এই পৃষ্ঠপোষকতা কাৰ্যই অসমৰ অন্যান্য সত্ৰসমূহৰ ভিতৰত সত্ৰস্থান উন্নীত কৰিছিল। আউনীআটী সত্ৰত পূজা কৰা প্ৰধান মূৰ্তি হৈছে গোবিন্দ নামেৰে জনাজাত ভগৱান শ্ৰীকৃষ্ণ। এই মূৰ্তিটো প্ৰথমে জগন্নাথ ক্ষেত্ৰ অৰ্থাৎ পুৰী উৰিষ্যাৰ পৰা অনা হৈছিল। বৈদিক ধৰ্মীয় ৰীতি-নীতিৰে প্ৰতিষ্ঠা কৰা হৈছিল। মূল মূৰ্তিটোৰ উপৰিও সমগ্ৰ অসমতে অৱস্থিত আউনীআটী সত্ৰৰ ১২টা শাখাত আন আন পূজাৰ মূৰ্তিও আছে। সত্ৰৰ মূল শাখা গুৱাহাটী চহৰৰ বিপৰীতে উত্তৰ গুৱাহাটীত থকাৰ বিপৰীতে ২০০৩ চনত কলীয়াপানীত আন এটা শাখা স্থাপন কৰা হৈছিল। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ কেৱল পূজাস্থলী নহয়, বৰঞ্চ বিভিন্ন সাংস্কৃতিক কাম-কাজৰ কেন্দ্ৰবিন্দু। সত্ৰৰ সত্ৰীয়া পৰিৱেশনৰ বাবে পৰিচিত, য'ত প্ৰাৰ্থনা, নৃত্য, পুৰাণ, বেদ, ৰামায়ণ, মহাভাৰত, শ্ৰীমদ্ভাগৱত আদি ভাৰতীয় মহাকাব্যৰ আধাৰত ধৰ্মীয় নাট্য প্ৰদৰ্শন আদিও দেখা যায়। আউনীআটী সত্ৰত পৰিৱেশন কৰা জনপ্ৰিয় নৃত্যৰ ধৰণসমূহৰ ভিতৰত নটুৱা, অপ্সৰা, সূত্ৰধৰ, ওজাপালি, চালি, ঝুমুৰা, কৃষ্ণ, গোপী নৃত্য ইত্যাদি। সত্ৰত পালনাম, ৰাসলীলা, জন্মাষ্টমী, হোলী, দেৱালী, বহাগ বিহু আৰু কাতি বিহু আদি বিভিন্ন উৎসৱ পালন কৰা হয়। এই উৎসৱবোৰত বিশেষ অনুষ্ঠান, ভক্তিমূলক কাম-কাজ, আচাৰ-অনুষ্ঠান আদিৰ আয়োজন কৰা হয়। বৈষ্ণৱ শিষ্যসকলৰ সৈতে সত্ৰাধিকাৰ, ডেকা সত্ৰাধিকাৰ গোবিন্দপুৰীয়াই ভগৱান গোবিন্দৰ পূজা-অৰ্চনাত এক তপস্বী জীৱন যাপন কৰে। আউনীআটী সত্ৰৰ এক অনন্য বৃত্তাকাৰ গঠন আছে, য'ত নামঘৰ অৰ্থাৎ মন্দিৰ আৰু কেন্দ্ৰত মণিকূটা অৰ্থাৎ মূৰ্তি মন্দিৰক আগুৰি থকা বাহানামৰ ঘৰৰ শাৰী এটাৰে গঠিত। প্ৰধান গুৰু সত্ৰাধিকাৰ মন্দিৰ চৌহদৰ ওচৰতে বাস কৰে, আনহাতে ডেকা সত্ৰাধিকাৰ আৰু গোবিন্দপুৰীয়া সত্ৰৰ ভিতৰত নিৰ্দিষ্ট অঞ্চলত বাস কৰে। ভকতসকলে অৰ্থাৎ বৈষ্ণৱ ভক্তসকলে সত্ৰৰ পূব, পশ্চিম, উত্তৰ আৰু দক্ষিণ দিশত হাতী নামেৰে জনাজাত ৪ শাৰীত সজোৱা জুপুৰিত বাস কৰে। মাজুলী দ্বীপৰ আউনীআটী সত্ৰৰ তাৎপৰ্য হৈছে বিশ্বৰ সৰ্ববৃহৎ বসতিপ্ৰধান নদীদ্বীপ মাজুলীত অৱস্থিত আউনীআটী সত্ৰই অসমৰ বৈষ্ণৱ ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৫৫০ জনতকৈও অধিক বাসিন্দা থকা এই সত্ৰখনে বৈষ্ণৱ ধৰ্ম, ধৰ্মীয় বক্তৃতা, সাংস্কৃতিক কাৰ্যকলাপৰ ক্ষেত্ৰ হিচাপে কাম কৰে। ভক্তসকলে আধ্যাত্মিক পূৰ্ণতা বিচাৰি আৰু ভগৱান গোবিন্দৰ প্ৰতি ভক্তি প্ৰচাৰৰ মাধ্যম হিচাপে দৈনিক প্ৰাৰ্থনা, শৰণ, ভজন, নাম প্ৰসংগ, ধৰ্মীয় উৎসৱত লিপ্ত হয়। আউনীআটী সত্ৰই সত্ৰাধিকাৰৰ উপস্থিতি আৰু তত্বাৱধানত বিভিন্ন উৎসৱ উদযাপন কৰাৰ লগতে বিশেষ অনুষ্ঠান অনুষ্ঠিত কৰে। উল্লেখযোগ্য অনুষ্ঠানৰ স্মৃতিত আৰু ভগৱান গোবিন্দক সন্তুষ্ট কৰিবলৈ পালনাম, ৰাসলীলা, জন্মাষ্টমী, হোলী, দেৱালী, বহাগ বিহু আৰু কাতি বিহু আদি উৎসৱ পালন কৰা হয়। এই সত্ৰত বিগত সত্ৰাধিকাৰ আৰু বৈষ্ণৱী গুৰুসকলৰ মৃত্যু বাৰ্ষিকীও স্মৰণ কৰা হয়। সত্ৰৰ সত্ৰীয়া প্ৰদৰ্শনত পুৰাণ, বেদ, ৰামায়ণ, মহাভাৰত আৰু শ্ৰীমদ্ভাগৱতৰ আধাৰত প্ৰাৰ্থনা, নৃত্য, ধৰ্মীয় নৃত্য প্ৰদৰ্শনী অনুষ্ঠিত হয়। এই অনুষ্ঠানসমূহত নটুৱা, অপ্সৰা, সূত্ৰধৰ, ওজাপালি, চালি, ঝুমুৰা, কৃষ্ণ, গোপী নৃত্য আৰু বহুতো শিল্পকলাৰ প্ৰদৰ্শন কৰা হয়। সত্ৰীয়া গীতাত গায়না, গীত, জন্মাষ্টমী গীত, ৰাস গীত, ৰাজাঘৰীয়া গীত,
গুৰু বন্দনা, দেৱবন্দনা আৰু নটৰ মজাৰ গীত আদি বিভিন্ন ধৰণৰ গীত সন্নিৱিষ্ট কৰা হৈছে। বৈষ্ণৱী সংৰক্ষণৰ ক্ষেত্ৰত আউনীআটী সত্ৰৰ ভূমিকা হৈছে আউনীআটী সত্ৰ কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, বৈষ্ণৱী সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ কেন্দ্ৰ। বৈষ্ণৱী সন্তসকলৰ জীৱনীমূলক ৰচনা আৰু ভাওনা, সত্ৰীয়া গীত-নৃত্য, ধৰ্মীয় প্ৰকাশন আদি সাংস্কৃতিক ৰচনাকে ধৰি বিভিন্ন সাহিত্যিক কামত নিয়োজিত। সত্ৰই ধৰ্মীয় আৰু সমাজৰ কামৰ লগত জড়িত প্ৰচাৰো কৰে। অনুগামীসকলৰ মাজত আধ্যাত্মিক আৰু সাংস্কৃতিক মূল্যবোধৰ প্ৰচাৰ কৰে। অসমৰ সাংস্কৃতিক ঐতিহ্য ৰক্ষা আৰু প্ৰসাৰৰ ক্ষেত্ৰত সত্ৰই উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। উত্তৰ গুৱাহাটী আৰু কলীয়াপানীত ইয়াৰ শাখা আছে। সমগ্ৰ দেশতে লাখ লাখ অনুগামী আছে। আউনীআটী সত্ৰই সাংস্কৃতিক অনুষ্ঠানৰ বাবে পৰিচিত আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত গণৰাজ্য দিৱস উদযাপন, ৰাষ্ট্ৰপতি ভৱনত উপস্থাপন, ৰাষ্ট্ৰীয় সাংস্কৃতিক উৎসৱ আদি ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে।